মূল্যত আপুনি অভিনয় কৰিছে আপোনাক কেনেকুৱা লাগিছে এক কথাত ক'বলৈ গ'লে ময়ো নাজানিছিলোঁ কেনেকুৱানো কৰিছোঁ ছবিখননো কোন দিশে গৈছে কাৰণ কেৱল স্ক্ৰিপ্টখন পঢ়িছোঁ আৰু শ্বুটিং কৰা সময়ত অভিনয় কৰিছোঁ আজি গোটেই প্ৰডাক্টটো ৰেডি হোৱাৰ পাছত আজি প্ৰথম মই দেখিলোঁ চিনেমাখন এটা কথাই ক'ম যে মই বহুত বেছি সুখী হৈছোঁ চাই পেলাই আচলতে বুকু ভৰি গৈছে মোৰ চাই মই ভবাতকৈ বহুত বেছি ভাল লাগিলে চিনেমাখন চাই স্ক্ৰীন প্লেটো মানে সাংঘাতিক এংগেজিং হৈছে আপোনাক এক ছেকেণ্ডৰ কাৰণেও মানে আমনি যেন লাগি যায় কেতিয়াবা হামি এটা আহিবলৈও নিদিব তাৰমানে ইমান বেছি এংগেজিং কৰিছে স্ক্ৰীন প্লেটো মই বহুত বেছি সুখী আৰু নিজে কৰিছোঁ যিহেতু বহুত বেছি ক'বলৈ অকণমান টান লাগে এতিয়া যিহেতু দৰ্শকৰ কাৰণে আমি এৰি দিম অহা 15 তাৰিখে ৰিলিজ হ'ব মই বিশ্বাস কৰিছোঁ অসমৰ ৰাইজে যি ধৰণৰ চিনেমা চাই ভাল পায় আজিৰ যুৱ প্ৰজন্মই যি চিনেমা চাই ভাল পায় যেনেকুৱা কণ্টেণ্ট বিচাৰে কোৱালিটি কণ্টেণ্ট সেই কণ্টেণ্টটো আপোনালোকে অভিমন্যুত বিচাৰি পাব ধন্যবাদ চাইটো নিজৰ চিনেমা ভালেই লাগে কিন্তু কোনোবাখিনিত সেই ৱেইটিং ফৰ গডত বুলি এটা কথা আছে যে জীৱনত চব পালেও কিবা এটা নাপায় যেন অভিনয়টো কৰাৰ পিছত এনেকুৱা লাগি থাকে যে এইখিনি আৰু কিবা কৰিব পাৰিলোহেঁতেন নেকি তেনেকুৱা ফিল এটা সদায় হৈ থাকে এক্টৰ ছেটিছফেকশ্যন কেতিয়াও নাপাব না 100%। কিন্তু ৰাইজে ভাল পোৱা বুলি কৈছে আজি চাই পৰহিৰ পৰা ৰিলিজ হ'ব যিহেতু সমূহ অসমবাসী ৰাইজকে ছবিগৃহলৈ গৈ চিনেমাখন চাবলৈ অনুৰোধ জনাইছোঁ আমি আশা কৰোঁ আমি বিশ্বাসী যে চিনেমাখন চাই ভাল পাব তেওঁলোকে নিৰাশ হৈ উভতি যাব নালাগে সেইটো আজি চাই পেলাই আমি ফিল কৰিছোঁ অনুভৱ কৰিছোঁ আমাৰ নিজৰ ভাৱ যদি অডিয়েঞ্চে ভাল পায় তেতিয়াহ'লে ভালখিনি আমাক ক'ব চাই আৰু যদি বেয়া পায় বেয়াখিনিও ক'ব যাতে আমি শুধৰাব পাৰোঁ পিছলৈ নাই তেনেকুৱা একো বিশেষ প্ৰত্যাহ্বান নাই মানে কিন্তু ঠাণ্ডা আছিলে ঠাণ্ডাত পানী চানী ইউজ খুব আছে বৰষুণ চৰষুণৰ তো তেনেকুৱাত ৰাতি শ্বুট কৰাটো অকণ দিগদাৰ মানে ঠাণ্ডা পানীৰে তো সেই তেনেকুৱা ধৰণৰে প্ৰত্যাহ্বান হৈছে বেলেগ হোৱা নাই কাৰণ কিয় টিমটো খুব ভাল আমাৰ ডিৰেক্টৰো খুব কোঅপাৰেটিভ প্ৰডিউচাৰ্ছ আৰু খুব কোঅপাৰেটিভ আৰু দুয়োজন মানুহে তাৰমানে ইমান ইমান ধুনীয়াকৈ একো বস্তু অভাৱ হ'বলৈ দিয়া নাই ধুনীয়াকৈ টিমটোৰ যিটো এটা স্পিৰিট সেই স্পিৰিটটো বজাই ৰখাত মানে দুয়োটাই হেল্প কৰিছে আমাক আৰু গোটেই টিমটো এখন ঘৰৰ নিচিনাকৈ কাম কৰিছে চাহ দিয়া ল'ৰাটোৰ পৰা প্ৰডিউচাৰলৈ তো সেইকাৰণে বিশেষ তেনেকুৱা একো প্ৰত্যাহ্বান হোৱা নাই কৰি যিটো আমি ফূৰ্তি পাইছিলোঁ আনন্দ পাইছিলোঁ আজিও সেই চাই সেই একে আৱেগে আছে মানে মনত মান কৰিছিলোঁ তেওঁৰ নতুন আহিবলগীয়া আনখন ছবি অভিমন্যুৰ পিছত হোমৱৰ্কৰ প্ৰধান চৰিত্ৰত মোৰ সন্তানেও অভিনয় কৰিছে গতিকে তেওঁৰ লগত এটা আমাৰ আত্মিক ঘৰুৱা সম্পৰ্ক আছে টিম অভিমন্যুৰ বেছিভাগে আপোন তাতে অসমীয়া চিনেমা নিজে জ্যোতি চিত্ৰপনৰ অধ্যক্ষ আছিলোঁ নিজে এই পেচাটোৰ পৰা আহিছোঁ গতিকে চিনেমাৰ প্ৰতি অসমীয়া চিনেমাৰ প্ৰতি সদায় সন্মান শ্ৰদ্ধা আছে সেই সূত্ৰেই হাজাৰ ব্যস্ততাৰ মাজতো চিনেমাখন চোৱাটো এটা সুকীয়া ব্যস্ততা গতিকে ছবিখন চালোঁ টিম অভিমন্যুলৈ শুভেচ্ছা যাচিছোঁ আপোনালোকৰ জৰিয়তে আৰু আজিকালি অসমীয়া দৰ্শকে ছবিঘৰলৈ আহি ছবি চাইহি খুব ভাল কথা মই আশা ৰাখিছোঁ অভিমন্যু ৰাইজৰ সমাদৰ মৰম লাভ কৰিবলৈ সক্ষম হ'ব কাৰণ নতুন প্ৰজন্মৰ এই নতুন চিন্তাধাৰাবিলাক আহিব লাগে আৰু টেকনিকেলি ইম্প্ৰুভড হ'ব লাগে যিটো এখন চিনেমাই কঢ়িয়াইছে এই টেকনিকেল ইম্প্ৰুভমেণ্টটো নহ'লে আজিকালি একো লাগে কাৰণ চবেই বলিউড চিনেমা চায় গতিকে মই ভাবোঁ এই ট্ৰেণ্ডটো মই বিৰাট ভাল পাইছোঁ তাৰ ওপৰত খুব ভাল হৈছে মিউজিক খুব ভাল হৈছে অভিনয় দিশটো ছুপাৰ প্ৰত্যেকে ভাল অভিনয় কৰিছে ডিৰেকশ্যনৰ কোনো তুলনা নাই মানে মই চবফালৰ পৰা ছবিখন খুবেই ভাল পাইছোঁ মই ভাবিছোঁ ৰাইজে আদৰি লওক তাৰ বাবে মই অনুৰোধ কৰিছোঁ অভিমন্যুৰ এটা বিশেষ প্ৰদৰ্শনী হৈ গ'ল আৰু ৰাইজে ছবিখন চালে চোৱাৰ পিছত ৰাইজৰ প্ৰতিক্ৰিয়া দেখি আমাৰ ভালেই লাগিছে আমি যথেষ্ট উৎসাহিত হৈছোঁ এতিয়া এটাই কথা যে ৰাইজ ছবিগৃহলৈ আহি যদি ছবিখন ভাল পায় তেনেহ'লে লগৰ 10জনক কওক ছবিখন চাবলৈ আহ্বান জনাওক এইখিনি আমাৰ ক'বলগীয়া ৰাইজৰ মৰম পালে আশীৰ্বাদ পালে অভিমন্যুৱে চক্ৰবেহু ভেদ কৰি ওলাই আপোনাৰ কেৰেক্টাৰ আচলতে নিজৰ চৰিত্ৰটো সদায় যেতিয়া কৰোঁ ক'ৰবাত নিজৰ ভুল কিছুমান দেখা পাওঁৱেই এইটো থাকেই কাৰণ ভালৰ কোনো সীমা নাই ভালৰ মানে এইটো ইমানখিনিলৈকে ভাল হ'ব পাৰিব বুলি কোনো কথা নাই গতিকে আৰু কিবা ভাল কৰিব পৰা গ'লহেঁতেন চাগে বুলি মই ভাবোঁ কিন্তু ৰাইজে ভাল পোৱা বুলি কৈছে বহুত 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 ধন্যবাদ